আজি আমাৰ অসম ছাত্ৰ পৰিষদৰ দক্ষিণ চাৰমাৰা মানকাছৰ জিলা সমিতিৰ উদ্যোগত যোগদান কাৰ্যসূচী আছিল। এই যোগদান কাৰ্যসূচীত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিসহ প্ৰায় 150 মান ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসম ছাত্ৰ পৰিষদত যোগদান কৰিল আনুষ্ঠানিকভাৱে। এইটো আমাৰ হাটশিঙিমাৰী প্ৰেছ ক্লাবত আছিল। এই কাৰ্যসূচীত আমাৰ দলৰ নেতাসকল আছিল, আমাৰ মানকাছৰ কলেজৰ ছাত্ৰ একতা সভাৰ সদস্যসকলো আছিল আৰু আমাৰ জিলা সমিতিৰ সদস্যসকল আছিল। প্ৰায় আজি ভাল লাগিল যে হাটশিঙিমাৰী কলেজত আজিৰে পৰা এটা নতুন অধ্যায় ষ্টাৰ্ট হ'ব। সেই অধ্যায়ত আমি হাটশিঙিমাৰী কলেজখন কেনেকৈ উন্নত কৰিব পাৰোঁ, এই উন্নয়নৰ দিশে আমি হাটশিঙিমাৰী কলেজখন আমি আজিৰে পৰা আমি চোৱা ষ্টাৰ্ট কৰিম। মই হাটশিঙিমাৰী কলেজত সভাপতি পদত জিকিছোঁ। আমাৰ বন্ধু বান্ধৱসকলে মোক বহুতো সহায় কৰিছে। আজি মই ভাবিছোঁ যে আগতে দেখিছোঁ কংগ্ৰেছ ইউডিএফৰ পৰা GS প্ৰেচিডেণ্ট হৈছিল, কলেজৰ কোনো উন্নতি কৰিব পৰা নাই। সেইকাৰণে ভাবিছোঁ আমাৰ চৰকাৰ য'ত আছে তাত গ'লে আমাৰ কলেজৰ বহুতো সমস্যা আছে, সেইবিলাক চল্ভ হ'ব পাৰে। সেইকাৰণে মই আশা ৰাখিছোঁ অসম ছাত্ৰ পৰিষদৰ পৰা যে আমাৰ কলেজৰ যিবিলাক সমস্যা আছে সেইবিলাকে চল্ভ কৰি দিয়ে। এই কৈ মই বক্তব্য শেষ কৰিম।